নিশ্চিতভাৱে তেজপুৰৰ যুৱ অধিবক্তা তেওঁ বিকাশ শৰ্মা তেওঁ অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছে আৰু এইটো বাসগৃহতেই জ্যেষ্ঠ ভগ্নীৰ সৈতে বসবাস কৰিছিল আৰু এইগৰাকী যুৱ অধিবক্তাৰ মৃত্যুৱে স্বাভাৱিকতে যি তেজপুৰ এই বাৰহলীয়াবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু কেমেৰা সহযোগী দেখুৱাইছে এইটো ঘৰ আৰু কিছুদিন পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু মাতৃৰ বিয়োগ ঘটিছিল আৰু তাৰ পিছতেই জ্যেষ্ঠ ভগ্নীৰ সৈতে আছিল আৰু এইটো যিটো কোঠা আমি দেখুৱাইছোঁ এই কোঠাটোতেই তেওঁ বিচনাত শুই থকা অৱস্থাত সম্পূৰ্ণৰূপে তেওঁ অগ্নিদগ্ধ হয় আৰু মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। এক কৰুণ ঘটনা আজিৰ দিনটোত আৰু পুৱা প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকে যেতিয়া এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰিছিল তাৰ পিছতে তেওঁলোকে অতি তৎপৰতাৰে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল আৰু অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহি জুই নিৰ্বাপিত কৰে যদিও তাৰ প্ৰাক মুহূৰ্ততে মৃত্যুক যিহেতু আঁকোৱালি লৈছে অধিবক্তাগৰাকী। মই স্থানীয় লোক আছে তেজপুৰ আদালতৰ কেইবাগৰাকী অধিবক্তাও আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই যিহেতু আপুনি প্ৰতিবেশী, কি দেখিলে? মানে মই মৰ্ণিংটো মই শুই আছিলোঁ, মোৰ ভাইটিয়ে মানে দেখিছে সিহঁতৰ ঘৰৰ পৰা ভেণ্টিলেশ্যন মানে ধোঁৱা ওলাই আছে, সি চিঞৰিছে দাদা দাদা। আমি ওলাই দেখিছোঁ যে মানে জুই লাগিছে, সঁচাকৈ ধোঁৱাটো ওলাই আহিছে। তো আমি লগে লগে ফায়াৰ ব্ৰিগেডক ফোন কৰিলোঁ মই যে এনেকুৱা হৈছে। তেতিয়ালৈকে তাৰপিছত আমি ফায়াৰ ব্ৰিগেডক ফোন কৰি উঠি তেখেতৰ বায়েক যোনজনী মইনাবা আৰু আমি মইনাবাক মানে পিছফালৰ পৰা খুব চিঞৰিলোঁ আৰু চিঞৰোঁতে মইনাবা আপোনাৰ বেক চাইডেদি ওলাই আহিলে, তাইক আমি ৱালেদি মানে বাহিৰলৈ ওলাই লৈ আহিলোঁ। ওলাই লৈ আহি আমি সুধিলোঁ যে ভিতৰত কোন আছে, তো তাই তেতিয়া চিঞৰ বাখৰ কৰিলে যে ভিতৰত বিকাশ আছে, ভায়েকক চিঞৰি আছে। ঠিক সেনেকৈ সেইখিনি সময়তে 10 মিনিটতে মানে জুইটো বহুত বেছি পিক আপ হৈ গ'ল। আমি বহুতখিনি মানুহ আছোঁ, কিন্তু সোমাব ইকৰা বেৰা আছে, ইফালে গেট বন্ধ আছে, সোমাব কোনো পৰা নাই। ইয়াত তেখেতলোকৰ কাৰেণ্টৰ ইলেক্ট্ৰিচিটি আজি লাষ্ট 6 years পৰা নাই। আৰু আমি ফোন কৰি আছিলোঁ মানে কি ৱেৰিংবিলাক এনেকৈ গৈছে, আমাৰ ঘৰৰ ইফালে পূৰা জুই লৈছে, ৱেৰবিলাক জ্বলি গৈছে। তো আমি সেইকাৰণে ছাপ্লাইকো ফোন কৰিলোঁ। হয়, নিশ্চিতভাৱে যিহেতু এক অস্বাভাৱিক কৰুণ মৃত্যু আৰু তেজপুৰ আদালতৰ কেইবাগৰাকী ইয়াত অধিবক্তা আহি উপস্থিত হৈছে, মই তোমাৰ পৰা জানিব বিচাৰিম, কি ক'বা? দুৰ্ভাগ্যজনক ঘটনা। আমাৰ যুৱ অধিবক্তা আছিল বিকাশ শৰ্মা আৰু জীৱন্ত অগ্নিদগ্ধ হ'বলগীয়া এটা ঘটনা যিহেতু হৈছে, দুৰ্ভাগ্যজনক ঘটনা। আৰু কাৰণটো গম পোৱা নাই, যিহেতু প্ৰতিবেশীবিলাকে কৈছে যে তেওঁলোকৰ ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিল আৰু ৰাতিপুৱাৰ ঘটনা, গতিকে কেনেকৈ হ'ল সেইটো কথা তদন্ত ওলাব। হয়, নিশ্চিতভাৱে তদন্তত ইয়াৰ পিছত পোহৰলৈ আহিব। কি ক'ব, যিহেতু এজন যুৱ অধিবক্তা আছিলে? তেখেতে মই এখন সক্ৰিয় সদস্য আছিলে আৰু তেখেতৰ মৃত্যুত মই তেজপুৰ সদস্য এজন সদস্য হিচাপে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতে আত্মা য'তে থাকক কুশলে থাকক এই কামনা কৰিলোঁ। নিশ্চিতভাৱে মই যিটো বাসগৃহ, এই বাসগৃহৰ সন্মুখতে আছোঁ আৰু পুৱা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু যিহেতু জ্যেষ্ঠ ভগ্নীৰ লগতেই এই অধিবক্তা বিকাশ শৰ্মা আছিল আৰু জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা এই ঘটনা এতিয়া সমগ্ৰ তেজপুৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।